আমার প্রকল্পের উদ্দেশ্য বছর তোলার পর পালকে ওই মাটির তৈরি যাতে উপযোগী হয় উন্নয়ন প্রয়োজন করা বছর আম খাল আনহার এমনি প্রতি নকরা বিভিন্ন প্রকার ফল এলা পদ্ধতিতে নামক আলা কর্ম পদ্ধতি উপলব্ধ কিছুমান পদ্ধতিৰ ভিত্তিতে বৈজ্ঞানিক পদ্ধতি এটা মজুৰি প্ৰস্তুত কৰা প্ৰয়োজনীয় সামগ্ৰী গছৰ ডাল কটাই ফল মজুৰি কটাৰী মটৰ চাইকেলৰ ক্লাছ কেবল এডাল পুৰণি আঁঠুৱা লোৰ মাৰি স্প্ৰিং কাষৰ চিত্ৰত দেখুওৱা অনুসৰি গছৰ ফল পাৰিবলৈ এবিধ উপযুক্ত আহিলা বনাবলৈ আমি প্ৰথমে ডাল কটা কটাৰী এখনৰ লগত মটৰ চাইকেলৰ ক্লাছ কেবল এডাল সংলগ্ন কৰি দিব লাগিব যাতে ক্লাছ কেবলডাল টানিলে কটাৰীৰ মুখখন বন্ধ হৈ যায়। ক্লাছ কেবলডাল পিছত লোৰ মাৰিডালৰ ভিতৰেৰে সোমাই দিব লাগিব। ফলবোৰ মাটিত ধৰি যাতে নষ্ট হৈ নাযায় তাৰ বাবে আঁঠুৱাৰ মোনা এখন লোৰ মাৰি আৰু কটাৰীখনৰ ঠিক উলম্বভাৱে সংলগ্ন কৰি দিব লাগিব। প্ৰকল্পটোৰ সীমাবদ্ধতা অধিককৈ গধুৰ ফল পাৰিব নোৱাৰি। অতি উচ্চতাত থকা গছৰ ফল পাৰিবলৈ আমাৰ মাৰিডাল দীঘল হ'ব লাগিব।